USTMক দুখ দি থাকিলে হ'ব নি? তেখেতে সলিউশ্যন কৰক। এইটোতো আমাৰ যিটো যোৰাবাটৰ পানীটো সেইটো মানে আজিৰ নহয় যে এজাক বৰষুণ দিলে সদায় হৈ যায়। কালিতো 5 ঘণ্টা 6 ঘণ্টা ব্লক হৈছে। আমিও এই বানপানীত এনে ঘূৰি গৈছে কেতিয়াবা, আমি আমাৰ নগাঁৱলৈ ঘূৰি গৈছোঁগৈ। সেইকাৰণে এইখন চৰকাৰে কেৱল কাৰোবাৰ ওপৰত দুখ থাপি দিলে নহ'ব, তেখেতলোকে বিহিত ব্যৱস্থা লওক। যোৰাবাটৰ পানীটোৱে যদি তেখেতে ঠিক কৰিব নোৱাৰে, বাকী সমস্যা কেনেকৈ ঠিক কৰিব? চৰকাৰে পৰিকল্পিতভাৱে এই কামবিলাক কৰিব লাগে, কাৰণ এই যন্ত্ৰণা প্ৰত্যেক বছৰে ৰাইজে ভুগি আছে। বছৰ বছৰ ধৰি এইটো চলি আছে, কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাই। পানী নামি আহে USTMৰ পৰা খানাপাৰা হৈ এনেকৈ সোমায়, নুই কৰিব নোৱাৰি। কিন্তু কি ক'ব বিচাৰে? এইটো এতিয়া পাহাৰৰ পৰা পানী নামি আহিছে, সেইটো কথাটো আমি নুই কৰিব নোৱাৰোঁ। গতিকে USTMৰ কাৰণে হৈছে নে নাই সেইটো নাজানো, সেইটো মই টেকনিকেল পাৰ্চন নহওঁ, সেইটো মই নাজানো। কিন্তু পাহাৰৰ পৰা পানী নামি আহে, অলপ বৰষুণ দিলেই পানী তাৰ পৰা নামি আহি এটা যানজঁটৰ সৃষ্টি কৰে। তথাপিও অলপ বৰষুণতেই পানী জমা হৈ গৈছে। গতিকে এইটো পাৰ্মানেণ্ট এটা চিন্তা চৰকাৰে কৰিব লাগিব, অন্যথাই এইটো বছৰে বছৰে এনেকৈ চলি আছে, চলি থাকিব।